এই বিহপুৰীয়াৰ মাজমজিয়াত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপনৰ এই কেন্দ্ৰস্থলত আমাৰ বিহপুৰীয়াৰ চেনেহৰ আমাৰ বিহপুৰীয়াৰ সুসন্তান যাক আমি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছোঁ, সেই দিগন্ত মাধৱ শৰ্মা আজি আমাৰ মাজত নিজেই উপস্থিত হৈছেহি। তাৰ কাৰণে আমি বিহপুৰীয়াবাসী নথৈ আনন্দিত। তেওঁ অকল নিজে অহা নাই, তেওঁৰ লগত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পদচিহ্ন আৰু হাতৰ চিহ্নও লগতে লৈ আহিছে আৰু বিহপুৰীয়াক আমাৰ মাজত প্ৰদৰ্শন কৰিছে। তাৰ কাৰণে আমি তেখেতক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁৰ যিটো দায়িত্ব আমি নিৰ্মাণ কমিটিয়ে দিছোঁ, সেই দায়িত্ব যাতে তেওঁ সুচাৰুৰূপে পালন কৰি এটা বিহপুৰীয়াৰ আটক ধুনীয়া জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি আমাৰ সকলোৰে যাতে তেওঁ স্নেহ বুটলিব পাৰে, তাৰ কাৰণে তেওঁৰ ওপৰত আমাৰ অশেষ মৰম তথা কাৰ্যক্ৰমণিকাৰ কাৰণে তেওঁ যাতে আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে তেওঁৰ ওপৰত আমাৰ সকলো ধৰণৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি ভোগালী বিহুৰ প্ৰথম দিনটোত যি আমি প্ৰাণৰ শিল্পীগৰাকীৰ পদচিহ্ন কৰচিহ্ন আমি সংগ্ৰহ কৰিছিলোঁ, আজি প্ৰদৰ্শনৰ বাবে জুবিন গাৰ্গৰ স্মৃতিত যি প্ৰতিমূৰ্তি স্থাপন ক্ষেত্ৰ বিহপুৰীয়াত ইতিমধ্যে আয়োজন চলি আছে, তালৈ আমি লৈ আহি তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰিলোঁ। আৰু এইখিনি সুযোগ মোক দিয়াৰ বাবে মই প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ ইয়াত প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতিত এটা আটক ধুনীয়া নান্দনিক পৰিৱেশৰ সৃষ্টি হ'ব আৰু কিছুদিনৰ পিছতেই প্ৰতিমূৰ্তিও স্থাপন হ'ব আৰু সেই প্ৰতিমূৰ্তিৰ কামো ইতিমধ্যে আমি কৰি আছোঁ। গতিকে আজিৰ দিনটোত প্ৰাণৰ শিল্পীগৰাকীক আমি এনেদৰে স্মৰণ কৰিছোঁ। প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে দায়িত্ব মোকে দিয়া হৈছে আৰু মোৰ পৰম সৌভাগ্য যে মোৰ জন্মভূমি বিহপুৰীয়াত মোৰ হাতৰ এটি প্ৰতিমূৰ্তি নিৰ্মাণ হ'ব আৰু আশা ৰাখিছোঁ যিমান পাৰোঁ কষ্ট কৰি, যিমান পাৰোঁ নিয়াৰিকৈ কামখিনি সম্পূৰ্ণ কৰিবলৈ মই চেষ্টা কৰিম আৰু ঈশ্বৰে সহায় কৰক। কাম ইতিমধ্যে আৰম্ভ হৈছে, বহুখিনি কাম আগবাঢ়িছেই আৰু দুমাহমানৰ ভিতৰতে প্ৰতিমূৰ্তিৰ সম্পূৰ্ণ কাম সম্পূৰ্ণ হ'ব।